জয় মা চামুণ্ডা। 28 জানুৱাৰী 2025 মঙলবাৰৰ বিষয়ে আমি ৰাশিফল লৈ আহিছো। আজি হৈছে মাঘ মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি আৰু আজি নক্ষত্ৰ থাকিব 8:59 পুৱাৰ ভাগত পূৰ্বাহাৰা নক্ষত্ৰ আৰু তাৰ পিছত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ পৰিব উত্তৰাহাৰা নক্ষত্ৰ। কৰণ পৰিব ক্ৰমৰূপে বৃষ্টিকৰণ আৰু শকুনকৰণ আৰু যোগ পৰিব ব্ৰজযোগ। ধনু ৰাশি থাকিব আজি দিনটো 2:53 দুপৰীয়ালৈকে, মানে যিসকল শিশু 2:53 ভিতৰত জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব ধনু ৰাশি আৰু তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব মকৰ ৰাশি। আৰু আজি অভিজিত মুহূৰ্তটো থাকিব 12:12 দুপৰীয়াৰ পৰা 12:55 দুপৰীয়ালৈকে আৰু ৰাহু কালটো আজি থাকিব 3:15 আবেলিৰ পৰা 4:36 আবেলিলৈকে আৰু আজি দিশকুলটো থাকিব উত্তৰ দিশত। আজি যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব পতি হিনা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে আজি দুপৰীয়া 2 বজালৈকে ঠিকে থাকিব। 2 বজালৈকে আপোনালোকে যিকোনো কাম যদি কৰিম বুলি ভাবিছিলে, পেন্ডিং যদি থৈ দিছিলে, কিবা যদি খুব বেছি দৰকাৰী কাম আজি দিনটোত আপোনালোকক কৰিবই লাগে, মানে বহুত ইমাৰ্জেন্সি হৈ গৈছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে 2-2:30 বজালৈকে কামখিনি সমাপ্তি কৰিব আৰু তাৰ পিছত আপোনালোকৰ কাৰ্যক্ষেত্ৰত কোনো ধৰণৰ নতুনত্ব আনিব, কোনো ধৰণৰ কোনো ধৰণৰ আপোনালোকে পেপাৰ সাইন কৰা মেলা এনেকুৱা ধৰণৰ কামবিলাক নকৰিব। দেখাক দেখি শুনাক শুনি পেলাই যিকোনো কাম আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব বৃষ ৰাশিৰ কাৰণে। বৃষ ৰাশিৰ কাৰণে দিনটোৰ আগবেলাৰ ভাগটো 2-2:30 শুভ নহয়। কোনো ধৰণৰ শুভ কাম, কোনো ধৰণৰ শুভ পদক্ষেপ নল'ব। কিবা যদি কথাও পাতিব লগা আছে, ডিসকাসো যদি কৰিব লগা আছে, তেতিয়াহ'লে আপোনালোকে 2-2:30 নকৰাটো ভাল হ'ব। 2:30 পিছৰ পৰা আপোনালোকৰ ভাগ্যদায়ক হ'ব। যিকোনো যাত্ৰাৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখা গৈছে, যিকোনো কাম আপোনালোকে কৰিব পাৰে, কথা বতৰা পাতিব পাৰে, কিবা যদি মীমাংসা কৰিব লগা আছে কৰিব পাৰে, যিকোনো ধৰ্ম আৰু আধ্যাত্মৰ লগত জড়িত কামবিলাক আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে। মিথুন ৰাশিৰ কাৰণে আগবেলা ভাগলৈকে ঠিকে আছে। 2-2:30 আপোনালোকৰ যদি কিবা যদি জৰুৰী কাম আছে কৰিব লগা আপোনালোকে কৰি ল'ব। তাৰ পিছত কিন্তু পিছবেলাৰ ভাগত আপোনালোকে কোনো ধৰণৰ যাত্ৰা কৰা, কোনো ধৰণৰ শুভ কাম কৰা এনেকুৱা ধৰণৰ কামবিলাক আপোনালোকে এভয়েড কৰাটো ভাল হ'ব। লগতে আপোনালোকে শিক্ষা দীক্ষাৰ লগত জড়িত, পইচা পাতিৰ লগত জড়িত বা যিকোনো মীমাংসা এনেকুৱা ধৰণৰ কামবিলাকো আপোনালোকে পিছবেলাৰ ভাগত নকৰাটো ভাল হ'ব। বাহন আদি আপোনালোকে নিজে ড্ৰাইভ নকৰিলে, মানে নচলালে ভাল হ'ব। এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে। কৰ্কট ৰাশিৰ কাৰণে কিন্তু আগবেলাৰ ভাগটো ইমান এটা শুভ নহয়। পিছবেলাৰ ভাগত আপোনালোকে যিকোনো শুভ কাম, যিকোনো যদি ইম্পৰ্টেণ্ট কাম আছে, পেন্ডিং যদি থৈ দিছে, আলোচনা যদি আছে, ডিসকাস যদি কৰিব লগা আছে কাৰোবাৰ লগত, কিবা যদি মীমাংসা কৰিব লগা আছে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে। সিংহ ৰাশিৰ কাৰণে 2-2:30 বজালৈকে ঠিকে থাকিব। যিকোনো ক্ষেত্ৰতে আপোনালোকে নতুন পদক্ষেপ লোৱা, যিকোনো কথা পাতা, মীমাংসা কৰা এনেকুৱা ধৰণৰ সকলো ধৰণৰ শুভ কাম আপোনালোকে আগবেলাৰ ভিতৰত কৰিব। তাৰ পিছত কিন্তু পিছবেলালৈ দিন বৰ শুভ নাথাকিব, গতিকে সাৱধান আপোনালোকে হ'ব লাগিব। যিকোনো নতুন কাম কৰা, যিকোনো পইচা পাতি লেনদেন কৰা বা প্ৰেমৰ ক্ষেত্ৰত আৰু বৈবাহিক ক্ষেত্ৰতো আপোনালোকৰ ভাল বুলি ক'ব নোৱাৰি। এতিয়া আহিব কন্যাৰ কাৰণে। কন্যাৰ কাৰণে কিন্তু আগবেলাৰ ভাগটো ভাল নহ'ব। পিছবেলাৰ ভাগলৈ আপোনালোকে যিকোনো শুভ কাম কৰিব পাৰিব। আগবেলাৰ ভাগত আপোনালোকৰ ঘৰুৱা ক্লেশ কাজিয়া কিন্তু হ'ব পাৰে, সেইটোত অকণমান সাৱধান হ'ব। পিছবেলাৰ ভাগলৈ আপোনালোকৰ আমোদ প্ৰমোদৰ লগত জড়িত বা যিকোনো আপোনালোকৰ মন ভাল লগা কাম বা যিকোনো শুভ কাম বা যিকোনো শুভ কথা যিটো নেকি আপোনাৰ কাৰণে শুভ বা আপোনাৰ কাৰণে মনৰ পচন্দৰ হ'ব পাৰে, তেনেকুৱা ধৰণৰ কথা আপোনালোকৰ লাইফত হ'ব পাৰে। লগতে আপোনালোকৰ সন্তান, প্ৰেম আদি দিশতো আপোনালোকৰ পিছবেলাৰ ভাগলৈ শুভ দেখা গৈছে। এতিয়া আহিব তুলা ৰাশিৰ কাৰণে। তুলা ৰাশিৰ কাৰণে আগবেলাৰ ভাগলৈকে ঠিকে আছে। আগবেলাৰ ভাগলৈকে আপোনালোকৰ পৰাক্ৰম পুৰাই থাকিব। যিকোনো পৰিশ্ৰম কৰা, যিকোনো ধৰক শাৰীৰিক হওক মানসিক হওক, আপোনালোকে পৰিশ্ৰম কৰি যদি কিবা এটা কাম সিদ্ধি কৰিম বুলি ভাবিছে, কিবা এটা কাম যদি আজিৰ দিনটোত যেনে তেনে হ'লেও আপোনালোকে শেষ কৰিম বুলি লাগিছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল কাম। আগবেলাৰ ভাগটো আপোনালোকৰ কাৰণে ভাল হ'ব। পিছবেলাৰ ভাগত আপোনালোকে কোনো ধৰণৰ নতুনত্ব নানিব, কোনো ধৰণৰ মীমাংসা নকৰিব, কাৰণ কৰিলে আপোনালোকৰ বেমেজালি উৎপন্ন হ'ব পাৰে। এতিয়া আহিব বৃশ্চিক ৰাশিৰ কাৰণে। বৃশ্চিক ৰাশিৰ কাৰণে কিন্তু আগবেলাৰ ভাগটো বৈবাহিক মীমাংসাৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত শুভ নহয়। পিছবেলাৰ ভাগটো আপোনালোকৰ কাৰণে পৰাক্ৰমৰ ক্ষেত্ৰত অত্যন্ত শুভ। যিকোনো পৰাক্ৰম কৰিলে আজিৰ দিনটোত এলাহটো বেছি নালাগিবই বাৰু। আজিৰ দিনটোত এলাহ ত্যাগ কৰি পেলাই পৰাক্ৰম কৰিলে আপোনালোকৰ যিকোনো কামতে সিদ্ধি পিছবেলাৰ ভাগত দেখা গৈছে। আলহী অতিথি অহা, লগ বন্ধু অহা বা লগ বন্ধুৰ লগত ক'ৰবাত ফুৰিবলৈ যোৱা বা কিবা দৰকাৰতে যোৱা আপোনালোকৰ আজিৰ দিনটোত কৰিব লগা হ'ব পাৰে।
এতিয়া আহিব ধনুৰাশিৰ কাৰণে আগবেলা ভাগলৈকে ঠিকে আছে। বেলেগৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা, যিকোনো শুভ কথা আলোচনা কৰা, যিকোনো লেনদেন কৰাৰ কাৰণে আগবেলাৰ ভাগটো ঠিক আছে। পিছবেলাৰ ভাগত আপোনালোকৰ বিশেষ ডাঙৰ কাম নকৰিব, পইচা পাতি বিশেষ ডাঙৰ লেনদেন আপোনালোকে আজিৰ দিনটোত পিছবেলাৰ ভাগত নকৰিব। আৰু লগতে আপোনালোকৰ বৈবাহিক ক্ষেত্ৰত আজি অকণমান সাৱধান হলে ভাল হ'ব পিছবেলাৰ ভাগত। এতিয়া আহিব মকৰৰ কাৰণে কিন্তু আজি আগবেলাৰ ভাগত খৰচা পাতি বেছি হোৱা, পইচাৰ কাৰণে কিবা ধৰক টেনচনত থকা, যিকোনো আপোনালোকৰ ক্লেশ কাজিয়া ঘৰুৱা বা কাৰ্যক্ষেত্ৰত আপোনালোকৰ হ'ব পাৰে। পিছবেলাৰ ভাগটো আপোনালোকৰ কাৰণে ভাল থাকিব। বেলেগৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা, যিকোনো শুভ কামৰ কথা আলোচনা কৰা, যিকোনো শুভ ধৰক কাম আপোনালোকে কৰি আছিলে, পেণ্ডিং থৈ দিছিলে, কিবা এটা কাম এটা পূৰ্ণ কৰিব লাগে, সেইটো কৰাৰ কাৰণে ভাল। আকৌ লগতে আপোনালোকৰ কিবা যদি আজি আলোচনা আছে, আলোচনা কৰাৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব কুম্ভ ৰাশিৰ কাৰণে কিন্তু আগবেলাৰ ভাগটো লাভালাভৰ স্থিতি বনিব। কৰবাত গলে আপোনালোকৰ লাভ আদি হ'ব পাৰে। যিকোনো কথাতে আপোনালোকে আজিৰ দিনটোত কিন্তু উৎসাহিত হৈ থকাটো বহুত দৰকাৰী। মনটো যদি আপোনালোকে ডেমেজ কৰে, বিশেষকৈ পিছবেলাৰ ফাললৈ আপোনালোকৰ টেনচন বাঢ়িব পাৰে। যিকোনো কথাত ক্লেশ কাজিয়া প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত বা ঘৰুৱা ক্ষেত্ৰত বা নিজৰ ল'ৰা ছোৱালীৰ লগতে হ'ব পাৰে। আধ্যাত্মিক কামবিলাক, ধৰ্ম আৰু আধ্যাত্মৰ লগত জড়িত কামবিলাক কৰিলে আজিৰ দিনটোত আপোনালোকৰ মাইণ্ডটো কুল মাইণ্ডেড হৈ থাকিব। এতিয়া আহিব মীন ৰাশিৰ কাৰণে কিন্তু আজিৰ দিনটোত আগবেলাৰ ভাগটো কাৰ্যক্ষেত্ৰত অশুভ বুলি ক'ব লাগিব। কাৰ্যক্ষেত্ৰত বিশেষ শুভ পৰিণাম নেপাব, দৌৰাদৌৰিটো বেছি হ'ব পাৰে। আৰু লগতে আপোনালোকে নিবিচৰা কিছুমান কথা হ'ব পাৰে, বিচৰা মতে নহ'ব পাৰে। আজিৰ দিনটোত কোনো ধৰণৰ শুভ কাম আগবেলাৰ ভাগত আপোনালোকে নকৰিব। পিছবেলাৰ ভাগটো আপোনালোকৰ কাৰণে লাভৰ কাৰণে ভাল হ'ব। যিকোনো কামতে বা যিকোনো কথাতে আপোনালোকে অকণমান ছাকচেছ যেন আহিব, তেনেকুৱা ধৰণৰ আপোনালোকে ইণ্ডিকেশ্যন পাব পাৰে। কোনোবা এনেকুৱা মানুহক আপোনালোকে লগ পাব পাৰে যিয়ে নেকি আপোনাৰ বৰ্তমান সময়ত কিবা এটা হেল্প কৰি দি যাব পাৰিব। আপোনাক দৰকাৰ হোৱা কিবা এটা নহয় কিবা এটা বস্তু সেই মানুহজনৰ ওচৰত সামান্য এটা পৰামৰ্শই হওক লাগিলে এভেইলেবল হ'ব পাৰে। লগতে আপুনি আজিৰ দিনটো অকণমান পিছবেলাৰ ভাগলৈ, ৰাতিপুৱা যদি টেনচনো হৈ থাকে, পিছবেলাৰ ভাগলৈ আপোনালোকে মনটো প্ৰফুল্লিতকৈ উৎসাহিতভাৱে আপোনালোকে দিনটো পাৰ কৰিবলৈ অকণমান উদ্যম পাব পাৰিব। এতিয়া আহিব মহা উপায়টোৰ বিষয়ে। মহা উপায়ত আপোনালোকে এনেকুৱা কি কৰিব, যিটো কৰিলে নেকি আপোনালোকৰ যাৰ ৰাশি ফলত বেয়া ফল ওলাইছে তেওঁলোকৰ দিনটোৰ জটিলতাসমূহ নাশ হৈ পৰিব। তাৰ কাৰণে আজিৰ দিনটোত মই এটা গণেশ মন্দিৰৰ আপোনালোকক উপায় দিওঁ। আজি আপোনালোকে গণেশ মন্দিৰত যিকোনো মিষ্টান্ন 108 ডাল দুবৰি বন আৰু ৰঙা ফুল 21 পাহ, এই তিনিটা বস্তু আপোনালোকে গণেশ মন্দিৰত অৰ্পণ কৰক। গণেশ মন্দিৰত 9টা বজাৰ ভিতৰত গৈ পেলাই এইখিনি বস্তু আপোনালোকে অৰ্পণ কৰি পেলাই আপোনালোকে গণেশ মন্দিৰত ঈশান কোণৰ ফালে মুখ কৰি পেলাই এগজ আপোনালোকে ঘিউৰ চাকি যদি জ্বলাই থৈ আহে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ।